হেল্ল' এভৰিৱান, আজি ৰাতিপুৱাই মোৰ কল এটা আহিলে, পাৰ্চেল আহিছে বুলি তাকে ৰৈ আছোঁ। এইফালে আইতা আৰু মায়ে শাক বাচি আছে, দেউতাই এইফালে আম খোৱাত বিজি, আৰু মোৰ পাৰ্চেল এয়া আহি গ'ল এমাজনৰ পৰা। এইটো একচুৱেলি মই অৰ্ডাৰ কৰা নহয়, মিষ্টাৰ চেলেঙে মোৰ কাৰণে ছাৰপ্ৰাইজ গিফ্ট পঠাইছিলে। আৰু ইয়াত আছে মোৰ কাৰণে ৰিং লাইটৰ ষ্টেণ্ড, আৰু এইফালে আছে ট্ৰাইপড। বহুত দিনৰ পৰা মোৰ জৰুৰী হৈ আছিলে, সেইকাৰণে চাগে সি এইটো অৰ্ডাৰ কৰিলে। মোৰ এনিভাৰ্চাৰী গিফ্ট হয়। থেংক ইউ মিষ্টাৰ চেলেং। তাৰপিছত জানেনে, নেক্সট ডে' মোৰলৈ আকৌ কল আহিলে যে আপোনাৰ পাৰ্চেল আছে বুলি। মইতো সেইদিনা চকড, আৰে মইতো একো অৰ্ডাৰ কৰা নাই, আৰু ই দিছে বুলিতো মই সপোনতো ভবা নাই, কাৰণ আগদিনা আহিছেহে ন। তো মই পূৰা একদম এক্সাইটেড হৈ কিনে খুলিছোঁ আৰু কি আহিছে বুলি। পিছত বাৰু গম পালোঁ ই পঠাইছে বুলি, কিন্তু কি পঠিয়াইছে বুলি একদম পূৰা এক্সাইটেড আৰু চাওকচোন কেনেকুৱা ফূৰ্তি। তাৰপিছত জানেনে ইয়াত কি ওলালে, চাওক না, ইমানেই ধুনীয়া এটা ৰেজিন ফ্ৰেম, ফটো ফ্ৰেম। বহুত বেছি ভাল লাগিছে। মই কি ক'ম আৰু, একদম স্পীচলেছ। মই কেতিয়াও এইটো এক্সপেক্ট কৰা নাছিলোঁ, কাৰণ আগদিনা পালোঁৱেই। তো দুটা এনিভাৰ্চাৰী গিফ্ট পাই গ'লোঁ, ছাৰপ্ৰাইজ। তো থেংক ইউ মিষ্টাৰ চেলেং, বহুত বেছি ভাল লাগিছে।